এক্সাৰসাইজ 1.3 বাস্তৱ অংকীয়া কুৱেশ্যন আমি আলোচনা কৰিম। দেখুওৱা যে √5 এটা অপৰিমেয়। এনেদৰে প্ৰশ্ন আহিলে আমি ইয়াৰ অপৰিমেয় বুলি ক'লে আমি ইয়াৰ কন্ট্ৰাডিকশ্যন মানে বিৰুদ্ধ এটা ল'ব লাগিব। এটা অপৰিমেয়ৰ বিৰুদ্ধটো অপজিটটো হৈছে আমাৰ পৰিমেয়, তেনেকৈ ল'ব লাগিব। এটা অপৰিমেয় মানেনো কি? অপৰিমেয় মানে আমি কি পাইছিলোঁ আমি যিটো আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ। √2 √3 তেনেকৈ √5 বা পাইটো তোমালোকে জানিবা এইটো অপৰিমেয়, কাৰণ পৌনঃপুনিক অংকবোৰ যেনেকৈ 0 1 আকৌ 0 0 1 তেনেকৈ অংকবোৰ আমাৰ অপৰিমেয়। এতিয়া এই অপৰিমেয় অংকবোৰ আমি যদি প্ৰমাণ কৰোঁ তাৰ কন্ট্ৰাডিকশ্যন এটা আমি বিৰুদ্ধ এটা ল'ব লাগিব। ইয়াৰ অপৰিমেয়ৰ মানে অপজিট বিৰুদ্ধটো আমি পৰিমেয় বুলি ল'ব লাগিব। ইয়াত কি হ'ব আমাৰ বিৰুদ্ধ ল'লে আমাৰ এটা ইয়াৰ উক্তিটো উল্টাকৈ আমি প্ৰমাণ কৰিম। ওপৰৰ উক্তিটোৰ বিৰুদ্ধে আমি ধৰি লওঁ যে √5 পৰিমেয়, আৰু পৰিমেয় হোৱাৰ লগে লগে আমি কি ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। তেনে √5 = a/b বা p/q লিখিব পাৰা। ইয়াত কি হ'ব a আৰু b অসমৌলিক অংক। অসমৌলিক মানে যাৰ কমন ফেক্টৰ আমাৰ 1। আমাৰ উৎপাদকটো আমাৰ কি 1, এইটো হৈছে আমাৰ অসমৌলিক অংক, কমন ফেক্টৰ 1। এতিয়া আমি কি কৰিম এইটো আমি অকলশৰীয়া কৰিম। তেনেহ'লে অকলশৰীয়া কৰিলে আমি বিটো এফালে আহিলে, তাৰপিছত কি কৰিম দুই পক্ষৰ আমি বৰ্গ কৰি পাওঁ। তেনেহ'লে √5টো বৰ্গ কৰিলে 5b² = a²। এতিয়া তোমালোকৰ √3 √2 প্ৰমাণ কৰিব ক'লে একেই প্ৰক্ৰিয়াত বেলেগকৈ একো নহয়, মাত্ৰ ইয়াত √5ৰ ঠাইত আমি √2 যদি প্ৰমাণ কৰিব √2 দিলে হ'ল, বা √3 বুলি ক'লে √3 দিলে হ'ল। লিখাখিনি আমাৰ প্ৰায় একেই। এতিয়া এইটো হ'ল, তেনেহ'লে আমি কি লিখিম আমাৰ উপপাদ্য 1.3 মতে ইয়াত আমি কি লিখিম 5a² হৰণ কৰে। গতিকে 5 কি এক হৰণ কৰে। আমি এটা ৰিজাল্ট পালোঁ, এইটো আমি 1 দিছোঁ। আকৌ আমি কি লিখিব পাৰোঁ আমি লিখিব পাৰোঁ যে a = আমাৰ 5c, য'ত আমাৰ c এটা অখণ্ড অংকীয়া। এতিয়া আমাৰ চাম a = আমি কি আছিলে আমাৰ √5b, ইয়াত বহাই দিছোঁ √5b = 5c। আকৌ আমি স্কোৱাৰিং কৰিম বোথ ছাইড। আমি আকৌ দুই পক্ষত কি কৰিম বৰ্গ কৰি পাওঁ, কাৰণ এইটো আমাৰ হৰণ হৈ গ'ল 5। এতিয়া বিটোকে আমি দেখাব লাগে বা হৰণ যায় বুলি। তেনেহ'লে এইটো বৰ্গ কৰিলে কি হ'ব √5টো বৰ্গ কৰিলে 5b² = 5² 25 c²। আকৌ b² আমি চিংগল কৰিব লাগে 25/c² 5 আৰু এইটো কিমান 5 b² কৰিলে আমাৰ কি পালোঁ 5c²। ঠিক আগৰ নিচিনা আমি ইয়াত লিখি দিব পাৰোঁ 5 b² হৰণ কৰে। গতিকে 5 b² হৰণ কৰে। এইটো আমাৰ 2 নম্বৰ ৰিজাল্ট। ইয়াত চোৱা আমাৰ a/b লৈছোঁ, প্ৰথমে a-ৰে আমাৰ হৰণ যোৱাকৈ কৰিলোঁ, তাৰপৰা নেক্সটত আমি b-ৰে হৰণ যোৱাকৈ আমি কৰিব লাগে। আৰু b-টো হৰণ যোৱাকৈ কৰাৰ লগতে এটা অখণ্ড অংকীয়া আমি ইয়াত যদি 5c ধৰি লৈছোঁ, যদি কুৱেশ্যনটো √2 থাকে √3 ধৰিলে তোমালোকে 3 বা 2 লিখিলেই হয়। ভালকৈ চাই লোৱা।
আমাৰ এনেদৰে ওলাই গৈ থাকিব 1 আৰু 2 টো কেলে ওলাইছে আমাৰ কাৰণ আমি এইটো কন্ট্ৰাডিকশন লৈছো বিৰুদ্ধ লৈছো তেতিয়া আমি এইটো ইয়ালৈ হোৱাৰ পিছত আমি কি লিখি দিব লাগে so from 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি পাম তেতিয়া 1 আৰু 2 ৰ পৰা আমি কি পাম a আৰু এনে গতিকে a আৰু b ৰ অন্তত আধাৰণ b অন্তত এটা আধাৰণ উৎপাদক কি আমাৰ 5 কিন্তু a আৰু b অসমৌলিক এই দাহ্য সত্যটোক বিৰোধ কৰে আৰু এই বিৰোধ ফল ওলোৱাৰ কাৰণ হল √3 আমাৰ এটো আমাৰ লিখি দিছে আমাৰ এই কাৰণটো ওলোৱাৰ কাৰণটো হৈছে আমাৰ √5 √3 টো আমি পৰিমেয় বুলি ধৰাৰ কাৰণে এই বিৰোধ ফল ওলোৱাৰ কাৰণ হল যে √5 পৰিমেয় বুলি ধৰা আমাৰ এই কথাটো অশুদ্ধ গতিকে আমি কি সিদ্ধান্ত পালো আমি সিদ্ধান্ত পালো যে √5 কি হয় আমাৰ অপৰিমেয় এতে আমাক দেখাব লাগে আৰু এটা মই एग्जांपल দেখাই দিও প্ৰথমৰ পৰা চাই লোৱা কেনেকৈ কৰিছো এইখিনি লাইন আমাৰ একে থাকিব গুটেইখিনি মাত্ৰ √5 ৰ যদি √3 √2 √7 দিয়ে মাত্ৰ চেঞ্জ কৰি দিলে হ'ল আৰু এটা আমি কোৱেশ্চন কৰো एग्जांपल এটা ল √2 বা 3 লৈছো √3 আমাৰ কি দেখাম অপৰিমেয় বুলি দেখাব লাগে এটা প্ৰমাণটো চাও একে বিৰুদ্ধভাৱে আমি কন্ট্ৰাডিক্ট কৰিব বিৰুদ্ধভাৱে আমি ধৰো যে √3 কি পৰিমেয় লগে আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰো a by b ইয়াত a আৰু b অসমৌলিক তেনেহলে কি হ'ব আমি এইটো আমি সিঙ্গল কৰিছিলো আৰু দুই পক্ষত কি বৰ্গ কৰিছিলো দুই পক্ষত বৰ্গ কৰি পাও তেনেহলে 3b² = a² এটা আমি ইয়াত কি লিখিম 3a a² ক হৰণ কৰে তেনেহলে 3a a কো হৰণ কৰে এটো আমাৰ 1.3 থিওৰাম মতে এটো আমি 1 নম্বৰ ৰিজাল্ট দিছো এতে আকৌ আমি কি ধৰিম আমি লিখিব পাৰো কাৰণ a অলৰেডি দেখালো আমি b কো আমি হৰণ যায় বুলি দেখাব লাগিব a ইকুৱেল টু আমাৰ 3c যত c এটা অখণ্ড সংখ্যা তেতে এর মান আমি কি পাইছিলো √3 b পাইছিলো বহাই দিলো আকৌ আমি দুই পক্ষত বৰ্গ কৰিম দুই পক্ষত বৰ্গ কৰি পা কি পাছো 3b² 9c² 3² 9 আকৌ b² টো সিঙ্গল কৰিব লাগে 3 কি পালো b² = 3c² পালো
তাৰপিছত আমি আকৌ ইয়াত লিখিম 3a b স্কোৱাৰক হৰণ কৰে গতিকে 3a b কো হৰণ কৰে এটা আমাৰ ৰিজাল্ট তো ৰিজাল্ট আৰু 1 আৰু 2 টো আমাৰ কি হৈ আছে আমাৰ ওলাই আছে তেতে আমাৰ কি হ'ব a আৰু b টো আমাৰ আধাৰ উৎপাদক হল আধাৰ উৎপাদক কি 3 হল তেনেহলে a আৰু b অসমলৈক এই দাজাটো অটোটো বিৰুদ্ধে কৰে এই বিৰুদ্ধে ফল হোৱাৰ কাৰণ হল √3 আমাৰ আমি ভুলকে লৈছিলো কি পৰিমেয় গতিকে আমাৰ √3 কি হয় আমাৰ অপৰিমেয় বুলি লিখিলা লিখি দে গতিকে a আৰু b ৰ অন্তত এটা সাধাৰণ উৎপাদক 3 আছে কিন্তু ই a আৰু b ৰ অসমৌলিক কাৰণ অসমৌলিক বুলি ক'লে আমাৰ কি কমন ফেক্টৰ 1 থাকিব লাগে কিন্তু 3 ওলাইছে এই দাহ্য সত্যটোক বিৰোধ কৰে এই বিৰুদ্ধে বা ইয়াত 1 আৰু 2 ৰ পৰা এইটো লিখি দিব পাৰে 2 ৰ পৰা বিৰুদ্ধে ফল ওলোৱাৰ কাৰণ হল যে √3 আমাৰ পৰিমেয় বুলি ধৰা আমাৰ এই কথাটো কি অশুদ্ধ গতিকে আমি সিদ্ধান্ত পালো যে √3 কি হয় আমাৰ অপৰিমেয় এনেকৈ আমি কৰি দেখাব লাগে তাৰপিছত আমাৰ আহিব আমি নেক্সট কুৱেশ্যনবোৰ আলোচনা কৰিম তাৰ আগতে কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকে দুটামান কথা ক্লাছ 9ত পোৱা আকৌ ৰিপিট কৰিব লাগিব এটা পৰিমেয় আৰু এটা অপৰিমেয় সমষ্টি বা অন্তৰাল এটা অপৰিমেয় এটা শূন্য পৰিমেয় বা এটা অপৰিমেয় গুণফল বা ভাগফল এটা অপৰিমেয় এই কথাষাৰ আমি মনত ৰাখিব লাগিব মই লিখি থৈ দিছোঁ তোমালোকে চাই ল'বা ইয়াত মনত ৰাখিবা এটা পৰিমেয় আৰু এটা অপৰিমেয় সমষ্টি বা সমষ্টি মানে যোগফল অন্তৰাল মানে বিয়োগ এটা অপৰিমেয় হয় আৰু এটা শূন্য পৰিমেয় আৰু এটা অপৰিমেয় গুণফল মানে পূৰণফল বা ভাগফল মানে হৰণ এটা সদায় অপৰিমেয় এইটো দুটা মনত ৰাখিবা ইয়াৰ পিছৰখিনি এই দুটা আমি এপ্লাই কৰি সমাধান কৰিম